Good morning students. Students, আজি আমি আকৌ আমাৰ লেসন গোয়িং ক্লাसेसটো কন্টিনিউ কৰিব লৈছো। আজি আমি স্টার্ট কৰিম পেজ নম্বৰ 83 সেকেন্ড পেৰাৰ পৰা। আমি লাষ্ট ক্লাছত আমি ডিসকাস কৰিছিলো যে সফি আৰু জেনসিয়ে কনভাৰসেশন এটা চলি আছিল দুটাৰ মাজত হয় নাই, আৰু জেনসিয়ে সফিক বুজিছিলে যে তুমি বুলি জেনিকেসিক লগ পাইছা, আৰু সেইটো কথাটো জিঅফে আমাৰ ফ্ৰেংকক কৈছে, আৰু ফ্ৰেংক কোন আছিলে? ফ্ৰেংক জেনসিৰ ব্ৰাদাৰ আছিলে। তাৰপিছত সেইখিনি কথা শুনাৰ পাছত সফিয়ে কথাখিনি জেনসিক জনাইছিলে যে কি কেনেকৈ হয় আৰু জেনিকেসিক কেনেকৈ লগ পাইছিলে, তাই আকৌ কথাখিনি বনাই পেলাই জেনসিক জনাইছিলে। তাৰপিছত আমি চাওঁ তাৰপিছত ইয়াত কি দিয়া আছে নেক্সটৰ পৰা। আফটাৰ ডাৰ্ক শ্বি ৱাক by the canal along a sheltered path lightened only by the glare of the lamps from the wharf across the water, and the unceasing drone of the city was muffled and distant. তাৰপিছত জেনসিক লগ কৰাৰ পিছত সফিয়ে এন্ধাৰ হৈ আহিলে। এন্ধাৰ হৈ পেলাই তাই মানে টাউনৰ ৰাস্তা দি খোজকাঢ়ি আহিছে বুলি কৈছে, য'ত মানে দীঘল কি বুলি কৈছে কেনেল মানে ড্ৰেইন, তাই ড্ৰেইনৰ ওচৰত মানে ড্ৰেইনৰ ওচৰে খোজকাঢ়ি আহিছিলে। আ শেল্টাৰ পাথ লাইটেন অনলি বাই দ্য গ্লেয়াৰ অফ দ্য লেম্পছ ফ্ৰম দ্য ৱাৰ্প এক্ৰছ দ্য ৱাটাৰ, আৰু কি বুলি কৈছে আৰু ড্ৰেইনৰ ওচৰত মানে দুফালে শ্বেড দিয়া আছিলে, শ্বেড মানে চাদৰ নিচিনা দিয়া আছিলে, আৰু টাউনৰ মাজেদি খোজকাঢ়ি আহিছিলে বুলি কৈছে। পাথ লাইটেন অনলি বাই দ্য গ্লেয়াৰ, আৰু ৰাস্তাত মানে ডাঙৰ ডাঙৰকৈ লাইট জ্বলি আছিলে। গ্লেয়াৰ মানে বহুত পোহৰ, যেনেকৈ টাউনত লাইট টাউনত ষ্ট্ৰীট লাইটবোৰ বহুত ডাঙৰ ডাঙৰ বা বহুত পোহৰ থকা লাইট হয়, সেই তেনেকুৱা ধৰণৰ বুলি কৈছে। ফ্ৰম দ্য ৱাৰ্প এক্ৰছ দ্য ৰিভাৰ, আৰু এক্ৰছ দ্য ৱাটাৰ, আৰু ৱাৰ্প মানে কি ঘাট মানে লেণ্ডিং ষ্টেট, য'ত মানে নদীৰ ওচৰত য'ত মানে নামিবলৈ জেগা থাকে সেইবোৰ ঘাট বা লেণ্ডিং ষ্টেট বুলি কয় নহয়, সেই তেনেকুৱা ধৰণৰ জেগালৈ তাই মানে গৈ আছে খোজকাঢ়ি পেলাই টাউনৰ ৰাস্তা দি। মাফল and the unceasing drone of the city was muffled and distant, আৰু সেই জেগাটো টাউনৰ বহুত দূৰত হয় বুলি কৈছে, য'ত মানে টাউনৰ হাল্লা গোল্লা চিঞৰ বাখৰ একো মানে নুশুনি বুলি কৈছে। মাফল্ড মানে ভালকৈ নুশুনি, ক্লিয়াৰকৈ নুশুনি, ঠিক আছে। তো কি বুলি কৈছে, সফিয়ে জেনসিক লগ কৰাৰ পাছত লেণ্ডিং ঘাটৰ ফালে গৈ আছিলে, ঠিক আছে, মানে য'ত মানে নদীৰ ওচৰত য'ত মানে নমা জেগাখিনি থাকে, ঘাটখিনি থাকে, তালৈকে গৈ আছিলে। আৰু তাই ক'ৰ পৰা খোজকাঢ়ি গৈ আছিলে, ট্ৰেইনৰ ওচৰে খোজকাঢ়ি গৈ আছিলে। তাৰ দুফালে মানে শ্বেড দিয়া আছিলে, আৰু টাউনত ডাঙৰ ডাঙৰ লাইট জ্বলি আছিলে, বহুত পোহৰ থকা, আৰু কিন্তু টাউনৰ পৰা অকণমান দূৰ আছিলে কাৰণে জেগাটো তাত মানে একো চাউণ্ডবোৰ ভালকৈ টাউনৰ হাল্লা গোল্লা চাউণ্ডবোৰ ভালকৈ শুনাও নাছিলে, ঠিক আছে। ইট ৱাজ এ প্লেচ শ্বি হেড অফেন প্লেড ইন ৱেন শ্বি ৱাজ এ চাইল্ড, আৰু সেই জেগাটোত কি বুলি কৈছে, তাই সৰু থাকোঁতে প্ৰায় মানে খেলিব গৈছিলে, সেই জেগালৈকে তাই এতিয়া গৈ আছে। দেৰ ৱাজ এ উডেন বেঞ্চ বিনেথ আ চলিটাৰী এল্ম ৱেৰ লাভাৰ্ছ চামটাইমছ কেম, আৰু তাত কি বুলি কৈছে, সেই জেগাটোতে কি আছে বুলি কৈছে, বেঞ্চ আছে, কাঠৰ বেঞ্চ আছে, বিনেথ আ চলিটাৰী এল্ম, চলিটাৰী মানে সেই জেগাত অকলশৰীয়াকৈ, চলিটাৰী মানে অকলশৰীয়াকৈ, এল্ম মানে একদম ওখ গছ, মানে এটাই ওখ গছ আছে তাত বুলি কৈছে। সেই য'ত যোনটো জেগালৈকে সফি গৈ আছে তাত গছৰ তলত এখন কাঠৰ বেঞ্চ আছে, আৰু এটাই গছ আছে, আৰু সেই গছটো কি বুলি কৈছে, এল্ম মানে বহুত ওখ গছ বুলি কৈছে। ৱেৰ লাভাৰ্ছ চামটাইমছ কেম, আৰু তাই ভাবে যে সেইটো জেগালৈ, ইমান মানে নিজান জেগালৈ অকল লাভাৰ্ছবোৰে বা কাপলছবোৰে লগ কৰিবলৈ আহে, তাই সেইটো ভাবি আছে। শ্বি ছেট ডাউন টু ৱেইট, এতিয়া তাই মানে তাত বহিলে আৰু ৱেইট কৰিলে। এতিয়া মানে তাই তালৈকে কেলৈ গৈছে, ডেনিকেসিক লগ কৰিবলৈ, যিটো পচিবল নহয়, তাই মিছাকৈ এনেকৈ তাত গৈ পেলাই এতিয়া ৱেইট কৰি আছে ডেনিকেসিলে। ইট ৱাজ দ্য পাৰফেক্ট প্লেচ শ্বি হেড অলৱেজ থট চ' ফৰ এ মিটিং অফ দিছ কাইণ্ড, তাই ভাবে যে এইটো পাৰফেক্ট জেগা হয়, পাৰফেক্ট প্লেচ হয়, আৰু এনেকুৱা ধৰণৰ মিটিঙৰ কাৰণে, য'ত মানে কাপলবোৰে ভালকৈ মানে লগ কৰিব পাৰে, তাই মানে সেইটো মনতে ভাবি থাকে সদায়, আৰু সেইটো কাৰণে তাই মানে সেই নিজৰ মনৰ কথা ভাবিয়ে তাই তালৈকে ডেনিকেসিক লগ কৰিবলৈ গুচি গ'লগৈ, ঠিক আছে। ফৰ দ'জ হু উইচ নট টু বি অবজাৰ্ভ শ্বি নিউ হি উড এপ্ৰুভ, আৰু কি বুলি কৈছে, ফৰ দ'জ হু উইচ নট টু বি অবজাৰ্ভ, আৰু যোনে ভাবে যে মানুহে নেদেখক বা বেলেগ মানুহে অবজাৰ্ভ নকৰক, তো সেইটো জেগাটো তাৰ কাৰণে বেষ্ট হয় বুলি কৈছে। শ্বি নিউ হি উড এপ্ৰুভ, আৰু তাই গম পায় যে ডেনিকেসিয়ে এইটো জেগাটো কি কৰিব, মানি ল'ব বা এপ্ৰুভ কৰিব, এগ্ৰি কৰিব ইয়াত বহি পেলাই লগ কৰিবলৈ, কিন্তু সেইটো কি নহয়, সঁচা কথা নহয়। সফিয়ে সেইখিনি কথা খালি মনত ভাবি তাই তালৈকে ডেনিকেসিক লগ কৰিবলৈ গুচি গ'ল, বা তাত ৱেইট কৰিবলৈ গুচি গ'ল, ঠিক আছে।
For some while waiting, she imagined his coming. এতিয়া তাই ইমাজিন কৰিলে অকণমান টাইম ৱেইট কৰাৰ পাছত ডেনি কেছি সঁচাকৈ আহি আছে তাইক লগ কৰিবলৈ. She watched along the canal, seeing him come out of the shadow, imagining her own consequent excitement. তাই এতিয়া আকৌ ইমাজিন কৰি আছে যে ডেনি কেছি সেই কেনেলৰ ওচৰৰ পৰা খোজকাঢ়ি আহিছে, মানে সেই ড্ৰেইনৰ ওচৰৰ পৰা তাইক খোজকাঢ়ি আহি আছে, তাইৰ ফালে খোজকাঢ়ি আহি আছে তাইক লগ কৰিবলৈ. Not until some time had elapsed did she began balancing against this the idea of his not coming. তাৰপিছত তাই অকণমান টাইম পাছত নিজকে কি কৰিলে, অকণমান টাইম যেতিয়া গুচি গ'ল, some time had elapsed মানে কি টাইম অকণমান গুচি যোৱা বা টাইম পাৰ হৈ যোৱা, পাছ হৈ যোৱা. যেতিয়া অকণমান টাইম গুচি গ'লগৈ, টাইম অকণমান পাছ হৈ গ'ল, তাই এতিয়া নিজৰ মনটো মানে চম্ভালিছে যে ই নাই অহা, এই গোটেইখিনি কথাটো মই জাষ্ট ভাবি আছোঁ, সেইটো এটা মিছা কথা হয়, মিছলীয়া এটা ধাৰণা হয়, তেনেকুৱা ধৰণৰ. তাৰপিছত here I sit, she said to herself, wishing Danny would come, wishing he would come and sensing the time passing. তাৰপিছত তাই নিজকে কথা পাতি আছে, তাই নিজৰ লগতে কথা পাতিছে, এয়া মই বহিলোঁ, ঠিক আছে, সেয়া মই বহিলোঁ, এতিয়া মই কি wishing Danny would come, wishing he would come and sensing the time passing. তাই এতিয়া নিজে নিজে কথা পাতি আছিলে, সেয়া মই বহিলোঁ, এতিয়া আৰু তাই ইমাজিন কৰি আছে যে ডেনি কেছি এতিয়া আহিব, আহি পেলাই তাইৰ লগত বহিব, সেই তেনেকুৱা ধৰণৰ কথা. তাৰপিছত I feel the pangs of doubt stirring inside me. এতিয়া তাই কি বুলি কৈছে, pangs মানে বিষ হোৱা, মানে দুখত বুকুত বিষ হোৱা. এতিয়া তাই মানে ইমানেই দুখ হৈছে, তাই এতিয়া ফিল কৰিছে যে সেইটো কথাটো মিছা হয়, ডেনি কেছি লগ কৰিবলৈ কেতিয়াও নাহে, আৰু সেই গোটেইখিনি কথাও তাই মিছলীয়াকৈ ভাবি আছিলে. তাই বুকুত মানে বহুত পেইন এটা হয়, বহুত দুখ ফিল কৰিছে তাই, ষ্টেৰিং ইনচাইড মি, আৰু তাই বুকুখন একদম মানে বিষাই গৈছেগৈ দুখত, সেইটো কৈছে. I watch for him but still there is no sign of. মই তালৈ কাৰণে চাই আছোঁ, তাৰ কাৰণে মই বাট চাই আছোঁ, ডেনি কেছি মানে কাৰণে মই বাট চাই আছিলোঁ, কিন্তু no sign of him, কিন্তু তাৰ একোৱেই চাইন নাই, বা সি যে আহি আছে তাৰ একোৱেই চিন চাপ নাই বুলি কৈছে. I remember Geoff saying he would never come, and now how none of them believed me when I told them. এতিয়া কৈছে, এতিয়া মোৰ মনত পৰিছে, জিঅফে কৈছিলে যে ডেনি কেছি কেতিয়াও লগ কৰিবলৈ নাহে, ডেনি কেছিয়ে তোমাক লগ কৰিবলৈ কেতিয়াও নাহে, and how none of them believed me when I told them. এতিয়া কোনেও মোৰ কথা বিশ্বাস নকৰিব, যদি মই কাৰোবাক কথাটো ক'বলৈ যাওঁ, কোনেও মোৰ কথাত এতিয়া একোৱেই বিশ্বাস নকৰিব, সেইটো কৈছে. I wonder what will I do, what can I tell them now if he doesn't come. এতিয়া মই কি কৰোঁ যদি ডেনি কেছি নাহে, এতিয়া মই মানুহবোৰক কেনেকৈ ক'ম, কেনেকৈ মই বিশ্বাস কৰাম যে সঁচাকৈ সি নাহিলে, বা মই কি ক'ম যে সি নাহিলে, কেলৈ নাহিলে, সেই তেনেকুৱা. বাট উই ন' হাউ ইট ৱাজ ডেনি এণ্ড মি, দেটছ দ্য মেইন থিং. তথাপিও তাই কৈ আছে যে সেইটো অকল ডেনি আৰু মই জানো, আমাৰ দুটাৰ মাজত কি কথা আছে সেইটো অকল ময়ে জানো, বা আমি দুটাই জানো, সেইখিনি কথা মই মানুহক বুজাবলৈ চেষ্টা কৰিম. How can you help what people choose to believe. এতিয়া মানুহক মই কেনেকৈ বিশ্বাস কৰাম যে মানুহে কি বিশ্বাস কৰিব, সেইটো কথা তাই মানে নিজে নিজে ভাবি আছে ছফিয়ে. But all the same it makes me despondent মানে দুখ, ঠিক আছে, এই গোটেইখিনি কথাটো যে মই ভাবি আছোঁ, সেই গোটেইখিনি কথাটোৱে মোক বহুত দুখী কৰিছে, ছফিয়ে ভাবি আছে বা কৈছে. This knowing I will never be able to show them they are wrong to doubt me. এতিয়া কি বুলি কৈছে, এতিয়া মই জানো, সেই গোটেইখিনি কথাটো মই ভাবিবলৈ মোৰ বহুত দুখ লাগিছে যে মই মানুহক এতিয়া বিশ্বাস আনিব নোৱাৰিম বা বিশ্বাস কৰাব নোৱাৰিম, যোনে মোক মানে ডাউট কৰে, যোনে মানে মোক এতিয়া ৰং বুলি ক'ব, মিছলীয়া বুলি ক'ব, সেইটো কথাত মই এতিয়া ভাবি দুখ লাগিছে যে মই তাহাঁতক মানে মই সঁচা কথাখিনি ক'ব নোৱাৰিম, বা তাহাঁতক মই বিশ্বাস দিব নোৱাৰিম যে সেই কথা যে ডেনি কেছি কেলৈ লগ কৰিব নাহিলে. কিন্তু সেই গোটেইখিনি কথাটো কি হয়, ছফিয়ে নিজে ভবাহে আছিলে, সঁচাকৈ জানি ডেনি কেছি লগ পাইছে জানো, নাই পোৱা, তাই গোটেইখিনি কথাটো নিজে বনাইহে ভাবি আছিলে. তো আকৌ আল্টিমেটলি তাই সেই গোটেইখিনি কথাটো ভাবি তাই এতিয়া বহুত বেছি দুখী হৈ গৈ আছিলে, ঠিক আছে. She waited, measuring in this way the changes taking place in her. Resignation was no sudden thing. তাই এতিয়াও মানে ডেনি কেছিলৈ ৱেইট কৰি আছে, ৰখি আছে. Resignation was no sudden thing. তাই কৈছে ৰেজিগনেশ্যন মই নকৰোঁ, মই মানে পটককৈ মই ছাবমিশ্যন নকৰোঁ, বা মই পটককৈ মই হাৰ নেমানো, মই ডেনি কেছিলৈ এতিয়ালৈকে মই ৰৈয়ে থাকিম, সেইটো কথা তাই মনলৈ ভাবি আছে. Now I have become Sam, she thought. এতিয়া মই বহুত বেছি দুখী হৈ আহিছোঁ, ৰৈ ডেনি কেছিলৈ ৰৈ মই বহুত বেছি এতিয়া দুখী হৈ আহিছোঁ.
এণ্ড ইট ইজ এ হাৰ্ড বাৰ্ডেন টু কেৰি দিছ ছেডনেছ আৰু এতিয়া লাহেকৈ এইটো মোৰ কাৰণে বহুত ডাঙৰ এটা বাৰ্ডেন হৈ আহিছে সেই দুখটো চম্ভালিবলৈ মোৰ কাৰণে বহুত ডাঙৰ এটা বাৰ্ডেন হৈ আহিছে মই চম্ভালিব নোৱাৰিছোঁ মোৰ দুখটো সেনেকৈ বুলি Sitting here waiting and knowing he will not come, I can see the future and how I will have to live with this burden. এতিয়া ইয়াত মই বহি আছোঁ ডেনিকেছে কাৰণে ৰখি আছোঁ যোনটো সঁচাও নহয় যোনটো সি নাহেও আৰু সেই কথাটো যে মই এতিয়া গম পাওঁ যে ডেনিকেছি নাহে সেই বাৰ্ডেনটো সেই দুখটো লৈ পেলাই মই গোটেই জীৱন মই জীয়াই থকাটো মোৰ কাৰণে এতিয়া বহুত টান হ'ব বুলি কৈছে মানে মই সদায় দুখী হৈ থাকিম সেইটো কথাটো কৈছে They of course will doubt me as they always doubted me, but I will have to hold up my head remembering how it was. আৰু সবেই মোক সদায় ডাউট কৰে আৰু সদায় ডাউট কৰি আহিছে আৰু ডাউট কৰিও থাকিব বুলি কৈছে বাট আই উইল হেভ টু হোল্ড আপ মাই হেড ৰিমেম্বাৰিং হাউ ইট ৱাজ কিন্তু মই নিজৰ মূৰটো বা নিজৰ মাথাটো সদায় মই চম্ভালি ৰাখিব লাগিব সেই গোটেইখিনি কথাৰ কাৰণে মই চম্ভালি ৰাখিব লাগিব আৰু সেই গোটেইখিনি কথাটো মই বুজি পাব লাগিব সেই তেনেকুৱা ধৰণৰ অলৰেডি আই এনভিজেক already I envisage the slow walk home and Joe of disappointed face when I tell him এতিয়া কি বুলি কৈছে অলৰেডি আই এনভিজেক মানে বিচাৰ কৰা ঠিক আছে তো তাই কৈছে এতিয়া মই বিচাৰ কৰিবলৈ আৰম্ভ কৰিলোঁ মই যেতিয়া ঘৰলৈ যাম জিঅ'ফক যেতিয়া ক'ম যে ডেনিকেছি নাহিলে হি ডিড নট কেম দ্যাট ডেনিকেছি and then he will fly out and slam the door যেতিয়া মই ঘৰত গৈ পেলাই সঁচাকৈ ক'ম যে ডেনিকেছি নাহিলে আৰু তেতিয়া জিঅ'ফে কি কৰিব কথাটো গম পোৱাৰ লগে লগে মোক একো কথা নোকোৱাকৈ বা মোৰ কথা নুশুনাকৈ চিধা উঠি গৈ পেলাই দৰ্জাটো ধামকৈ মাৰি পেলাই গুচি যাব সেইটো কৈছে But we know how it was. I shall tell myself, Danny and me. It is the hard thing, this sadness. এতিয়া আকৌ তাই কৈছে but we know how it was. কিন্তু আমি জানো এইটো কেনেকুৱা হয় I shall tell myself, Danny and me. এতিয়া মই নিজকে মানে মই নিজেই নিজৰ মনটো চম্ভালিব লাগিব আৰু ডেনিকো চম্ভালিব লাগিব এতিয়াও তাই নিজৰ সেই ইমাজিনেশ্যনৰ দুনিয়াত আছে তাই এতিয়াও সেই মানে মিছলীয়া কথাখিনি তাই এতিয়ালৈকে ভাবিয়ে আছে It was a hard thing, this sadness. আৰু এইটো বহুত টান আছিলে এই দুখটো যে মই চম্ভালি আছোঁ বা এই দুখটো যে মোৰ মনলৈ বহি গ'ল সেইটো বহুত এটা টান বস্তু আছিলে বুলি কৈছে মানে সেই গোটেইখিনি বস্তুটো চফিয়ে ভাবিহে আছিলে মিছাকৈ নে মিছলীয়াকৈ তো সেই গোটেইখিনি কথাটো ভাবি তাইক মানে মনত বহুত বেছি দুখ দিছিলে তাই যোনটো মানে চম্ভালিব নোৱাৰিছিলে তথাপিও তাই সেই মিছা ভবাটো তাই এৰিব খোজা নাছিলে ঠিক আছে She climbed the crumbling steps to the street. Outside the pub, she passed her father's bicycle propped against the wall and was glad he would not be there when she got home. তাৰপিছত তাই এতিয়া গম পালে যে ডেনিকেছি সঁচাকৈ নাহে তো আকৌ তাই সেই জেগাটোলৈ য'ত মানে তাই বেঞ্চত বহি আছিলে সেই বেঞ্চৰ পৰা তাই আকৌ চিৰিফালে মানে ওপৰফালে উঠি আহিছে তাই লেণ্ডিং ঘাটতহে বহি আছিলে য'ত মানে গছৰ তলত চেয়াৰ আছিলে উডেন বেঞ্চ তাতহে বহি আছিলে ক্ৰাম্বলিং মানে অকণমান ভঙা ঠিক আছে ভঙা চিৰিয়েদি তাই ষ্ট্ৰীটৰ ৰাস্তাফালে উঠি আহিছিলে Outside the pub, she passed her father's bicycle propped against the wall. এতিয়া তাই কোনটো জেগা পাৰ হৈ আহিলে বুলি কৈছে সেই তাহাঁতৰ দেউতাই যে মেটচ চোৱাৰ পাছত পাবলৈ গৈছিলে বাৰলৈ গৈছিলে চেলিব্ৰেট কৰিবলৈ তো তাই দেখিলে যে সেই পাবৰ ওচৰত তাহাঁতৰ দেউতাকৰ বাইচাইকেল বা চাইকেলটো বাহিৰতে ৰখি আছে তো তাই সেইটো দেখি পেলাই মনতে বহুত ফূৰ্তি পালে যে মই এতিয়া ঘৰত গৈ পেলাই দেউতাৰ মুখখন চাব নালাগিব তো দেউতাক চালে আকৌ দেউতাৰ লগত দেউতাক ক'ব লাগিব কথাখিনি আকৌ ভালকৈ জনাব লাগিব তো আকৌ তাই গালি খাব বা তাইৰ কথা বিশ্বাস নকৰিব তো সেইখিনি কথা ভাবিয়ে তাই যেতিয়া দেখিলে পাবৰ বাহিৰত যে এতিয়ালৈকে দেউতাকৰ চাইকেলটো তাত বাহিৰতে আছে তাই এইটো কথাটো ভাবি পেলাই মনত ফূৰ্তি পাইছিলে যে মই এতিয়া ঘৰত গৈ পেলাই দেউতাকক আৰু লগ কৰিব নালাগে বা দেউতাকৰ মুখখন আৰু চাব নালাগে ঠিক আছে He would not be there when she got home আৰু মই যেতিয়া ঘৰ গৈ পামগৈ তেতিয়া দেউতা ঘৰত নাথাকিব তেনেকুৱা ধৰণৰ কথা Excuse me, but are not you Danny So coming through the arcade she pictured him again outside Royce's আকৌ তাই সেই যোনটো দোকানৰ কথা তাই কৈছিলে যোনটো গেলাৰীৰ কথা কৈছিলে জিঅ'ফক যে তাত মই লগ পাইছিলোঁ তো যেতিয়া তাই সেই আকৌ সেই ৰয়চেছ গেলাৰীটো ক্ৰছ হৈ আহিলে তাই আকৌ ইমাজিন কৰি পেলাই তাই আকৌ নিজে কথা ভাবিব ধৰিলে এক্সকিউজ মি বাট আৰ নট ইউ ডেনিকেছি আকৌ তাই ইমাজিন কৰিলে যে এক্সকিউজ মি তুমি ডেনিকেছি নহয় মানে তাই আকৌ ইমাজিন কৰিছে যে তাত ডেনিকেছি আছে আৰু তাই ডেনিকেছিৰ লগত কথা পাতি আছে ঠিক আছে হি টাৰ্ণছ ৰেডিং
slightly. Yes, that's right. Ako ta imagine korile je tai kotha delicacy reply disle je hoy moi delicacy hoy enoka donon. I watch you every week with my dad and my brothers, we think you are great. Aru tai dite reply dile bole je gote khini kotha to kintu imagination dei tai bhabi he ase Sophia ako bhabi he ase. I watch you every week with my dad and my brothers, we think you are great. I ako kole je আমি সদায় তোমাক চাবলৈ যাওঁ স্যাটাৰডে সদায় আমি তোমাৰ মেচ চাবলৈ যাওঁ মই আৰু মোৰ ব্ৰাদাৰ্ছ আমি তিনিটাই চাবলৈ যাওঁ আৰু আমি ভাবোঁ তুমি বহুত ভাল খেলা তুমি বহুত ভাল খিলাৰী হয় বা প্লেয়াৰ হয় তেনেকুৱা অ' ৱেল নাও ডেটছ ভেৰি নাইচ তেতিয়া বোলে ডেনিকেছি আকৌ ৰিপ্লাই দিলে অ' হয় নেকি সঁচা কথা তেতিয়াহ'লে এইটো বহুত ভাল কথা তেনেকুৱা আই ৱাণ্ডাৰ would you mind signing an autograph তো এতিয়া আকৌ ছফিয়ে বুলি ৰিপ্লাই দিলে যে তুমি বেয়া নাপালে মোক অটোগ্ৰাফ দিবা নি মোক অটোগ্ৰাফ এখন দিব পাৰিবা নি তেনেকুৱা ধৰণৰ his eyes are on the same level as your own. His nose is freckled and turns up upward side slightly, and when he smiles, he does so shyly, exposing teeth with gaps between. So এতিয়া তাই আকৌ ভাবিছে his eyes are on the same level as your own. ডেনিকেছে চকুটো বোলে সমানে সমানে তাই চকুৰ ওচৰতে আছিলে মানে চকুলে চকু চাই পেলাই কথা পাতি আছিলে হেনো হিজ ন'জ ইজ ফ্ৰেকল আৰু ডেনিকেছৰ নাকত সৰু সৰু তিল আছিলে বুলি কৈছে ফ্ৰেকল মানে কি সৰু সৰু তিল থকা ঠিক আছে তেনেকৈ ফৰেনাৰবোৰৰ মুখত যে ঢেৰ তিল থাকে সেই তেনেকুৱা ধৰণৰ এণ্ড টাৰ্ণছ আপৱাৰ্ড স্লাইটলি আৰু অকণমানকৈ বেকা হৈ আছিলে হেনো বেকা হৈ পেলাই এণ্ড ৱেন হি স্মাইলছ হি ডাজ চ' চাইলি আৰু সি যেতিয়া হাঁহে একদম লাজুকীকৈ হাঁহে হেনো একদম লাজ লাজ কৰি পেলাই হাঁহে এক্সপ'জিং টিথ উইথ গেপছ বিটুইন আৰু কি বুলি কৈছে যেতিয়া হাঁহে তাৰ দাঁতটো অকণমান কি ওলায় আৰু সেই দাঁতৰ মাজত অকণমান ফাঁকো হেনো আছে সেইখিনি কথাও মানে ছফিয়ে মানে ভাবি আছে হিজ আইজ আৰ গ্ৰীণ আৰু ডেনিকেছে চকুটো কি বুলি কৈছে গ্ৰীণ কালাৰ মানে বহুত ধুনীয়া বুলি কৈছে এণ্ড ৱেন হি লুকছ ষ্ট্ৰেইট এট ইউ দে চিম টু শ্বিমাৰ আৰু যেতিয়া মানে ডেনিকেছিয়ে চিধাকৈ তোমাৰ মুখৰ ফালে চাই বা আমাৰ মুখৰ ফালে চাই তাৰ চকুটো মানে জিলিকি থাকে বুলি কৈছে ইমানেই ধুনীয়া হেনো সি দেখিবলৈ ডেনিকেছি দে চিম জেণ্টেল আৰু দেখিবলৈ বৰ মৰমীয়াল জেণ্টেল অলমষ্ট এ ফ্ৰেড কি বুলি কৈছে আৰু অকণমান দেখিবলৈ বৰ জেণ্টেল আৰু অকণমান মানে ভয় ভয় লগা নিচিনা বুলি কৈছে মানে ইমানেই ধুনীয়া লাইক এ জিজেলছ আৰু কি বুলি কৈছে দেখিবলৈ কেনেকুৱা বুলি কৈছে হৰিণা মানে পহু নিচিনা বুলি কৈছে ঠিক আছে জেজেল মানে কি বুলি কয় বাৰশিঙা পহু এজনী আছে দেখিবলৈ বৰ ধুনীয়া সেই তেনেকুৱা ধৰণৰ বুলি কৈছে এণ্ড ইউ লুক আৱে you let his eyes run over you a little and then you come back to find them slightly breathless তাৰপিছত কি বুলি কৈছে and you look away you let his eyes run over you a little তাৰপিছত তুমি যদি অকণমান বেকাকৈ চাই দিয়া আৰু তাৰ চকুটো যদি তোমাক গোটেই মুখৰ ফালে চাই থাকে বা তোমাক যদি চাই থাকে and then you come back to find slightly breathless আৰু যেতিয়া তুমি আকৌ তাৰ মুখৰ ফালে চাবা তেতিয়া মানে breathless ফিল কৰিবা বুলি কৈছে মানে সি ইমানেই ধুনীয়া হয় ডেনিকেছে যদি কাৰোবাৰ ফালে যদি ভালকৈ চাই থাকে মানে একদম মানে বুকুখন ধপধপাই যায় লাজ লাগি যায় সেই তেনেকুৱা ধৰণৰ কথা মানে ছফিয়ে মানে ইমাজিন কৰি আছে ঠিক আছে সেই গোটেইখিনি কথাটো কিন্তু ছফিয়ে ইমাজিনহে কৰি আছে সঁচা কথা নহয় তাই যে সেই আকৌ গুচি আহি পেলাই তাই যেতিয়া ৰয়েছেছ আৰ্কেড বা ৰয়েছেছ গেলেৰী যেতিয়া আকৌ ক্ৰছ কৰি আছিলে তেতিয়া আকৌ সেইখিনি কথা তাই গোটেইখিনি কথাটো ইমাজিন কৰি আছিলে বা ভাবি আছিলে ঠিক আছে and he says I don't seem to have a pen in it at all তাৰপিছত তেতিয়া সেই ডেনিকেছে ৰিপ্লাই কৰিলে বুলি কৈছে মোৰ ওচৰত পেন নাই তোমাক অটোগ্ৰাফ দিবলৈ মোৰ ওচৰত পেন নাই you realize you have not either তেতিয়া মই ৰিয়েলাইজ কৰিলোঁ ছফিয়ে ক'লে যে মোৰ ওচৰতো পেন বা পেপাৰ নাই my brothers will be very sorry you say তাৰপিছত কি বুলি ক'লে ছফিয়ে কৈছে বোলে মোৰ ব্ৰাদাৰ্ছ জব আৰু ডেৰেকে বহুত চৰি ফিল কৰিব বা দুখ কৰিব তোমাক যে মই লগ পালোঁ তুমি মোক অটোগ্ৰাফ দিব নোৱাৰিলা সেইটো কথাটো তাহাঁতি শুনিলে বা গম পালে বহুত দুখ কৰিব বুলি কৈছে and afterwards he wait there alone in the arcade for a long while standing where he stood remembering the soft melodious voice the shimmer of green eyes no taller than you no bolder than you the prodigy the innocent genius the great Denicacy তো এতিয়া কি বুলি কৈছে and afterwards he wait there alone in the arcade for a long while তাৰপিছত কি বুলি কৈছে ছফিয়ে আকৌ ক'লে যে তাৰপিছত
সেই আৰ্কিডত অকলে অকলে ৰৈ থকা ডেনি কেচিৰ কাৰণে ৰৈ থকা ষ্টেণ্ডিং ৱেৰ হি ষ্টুড য'ত মানে ডেনি কেচি ৰৈ আছিলে তাত আকৌ ডেনি কেচি আহিব বুলি ৰৈ থকাটো ৰিমেম্বাৰিং দ্য ছফ্ট মেলোডিয়াছ ভইচ আৰু তাৰ সেই মৰম লগা মাতটো বা মৰমীয়াল মাতটো ভাবি থকাটো দ্য শ্বিমাৰ অফ গ্ৰীণ আইজ তাৰ সেই জিলিকি থকা চকুৰ কথা ভাবি থকাটো ন টলাৰ দিন তোমাতকৈ বেছি ওখও নহয় ন বল্ডাৰ দিন তোমাতকৈ বেছি শকতো নহয় বা ডাঙৰো নহয় দ্য প্ৰডিজি মানে কি আছিলে ফেমাছ পাৰ্চন সেই ফেমাছ পাৰ্চন দ্য ইন'চেণ্ট গাই সেই মৰমীয়াল মানুহজন কোন হয় দ্য গ্ৰেট ডেনি কেচি আৰু সি কোন হয় ডেনি কেচি যে ডেনি কেচি নাহে বুলি গম পায় সেই ডেনি কেচি ৰৈ থকা জেগাটোত ইমাজিন কৰি পেলাই তাত মানে ৰৈ থকাটো তাৰ নিচিনা দুখ কথা আৰু নাছিলে কাৰ কাৰণে ছফিৰ কাৰণে And she saw it all again last Saturday. Saw him ghost past the lumbering defenders. আৰু এই গোটেইখিনি যে এতিয়া যে ছফিয়ে ডেছক্ৰাইব কৰিলে ডেনি কেচিৰ চেহেৰাৰ কথাটো বা ডেনি কেচিৰ লুকছৰ কথাটো সেইটো কেতিয়া দেখিছিলে তাই এভৰি ছেটাৰডে তাহাঁতি যেতিয়া মেটচ চাবলৈ যায় বা গৈছিলে তেতিয়া মানে সেই ডেনি কেচিক যে দূৰৰ পৰাই দেখে যে বা টিভিত দেখে সেই গোটেইখিনি কথাটো তাই তেনেকৈ দেখিয়ে মানে ভাবি আছিলে বা ইমাজিন কৰি আছিলে বা ইমাজিন কৰি থাকে ঠিক আছে and she saw it all again তাৰপিছত সেই কথাটো তাই সদায় মানে ইমাজিন কৰিয়ে থাকে লাষ্ট ছেটাৰডে saw him goes past the lumbering defenders তো কি বুলি কৈছে লাষ্ট ছেটাৰডে কি দেখিছিলে সেই লাম্বাৰিং মানে তাত যে সেই যেতিয়া মানে গ'ল কৰিব লৈছে গ'লৰ ওচৰত কোন থাকে ডিফেণ্ডাৰ থাকে ন গ'ল ৰখাবলৈ সেই মানুহৰ ওচৰৰ পৰা সি লাহে লাহেকৈ শ্ল'লি গৈ পেলাই গ'লটো দিছিলে 150,000 catch their breath as he hovered momentarily over the ball and the explosion of the sound as he struck it crisply into the goal the sudden thunderous eruption of exultant approbation আৰু লাষ্ট ছেটাৰডে কি দেখিছিলে বুলি কৈছে ছফিয়ে দেখিছিলে যে সেই গলৰ ওচৰত থকা মানুহৰ ডাঙৰ সেই মানুহৰ ওচৰৰ পৰা সেই বলটো লাহে লাহেকৈ কিক মাৰি পেলাই 50,000 অডিয়েঞ্চৰ মাজত গৈ ইমান চিঞৰ বাখৰৰ মাজত গৈ পেলাই সেই গ'ল কৰি পেলাই সেই গ'লটো ছাকচেছ হোৱাটো সেইটো দেখাটো মানে বা সেইটো যে দেখিছিলে সেইটোৱে মানে ছফিক বহুত হেপী এটা ফিল কৰাইছিলে বুলি কৈছে ঠিক আছে exultant মানে happy rejoice আৰু approbation মানে approve কৰা ঠিক আছে আৰু eruption মানে কি বুলি কৈছে sudden thunderous eruption of exultant approbation সেই ইমান গাল মানুহৰ মাজত গৈ পেলাই সেই গ'ল কৰিছিলে যে সেই গ'লটো তাহাঁতি চবে এপ্ৰুভ কৰিছিলে আৰু চবে মানে দেখি পেলাই বহুত হেপী হৈছিলে সেইখিনি কথাতে এতিয়া লাষ্টত ছফিয়ে অকণমান নিজকে হেপী কৰিবলৈ চেষ্টা কৰিছিলে ঠিক আছে তো আজি লেসনটো আমাৰ ফিনিশ হ'লে সেইটো তো এইডোখৰলৈকে আমি সেই গোটেই লেসনটো পঢ়ি পেলাই আমি কি গম পালোঁ গোটেই লেসনটো কিহৰ ওপৰত হয় ছফিয়ে ইমাজিন কৰিছিলে হয় নাই ভাবি আছিলে গোটেই লেসনটো তাই অকল ডেনি কেচিৰ কথাটো ভাবি আছিলে ডেনি কেচিৰ মিছলীয়া কথা ভাবি পেলাই দেউতাককো ক'লে জিঅ'ফকো ক'লে নিজৰ ব্ৰাদাৰক নিজৰ লগৰজনী জেঞ্চিকক ক'লে তো সেই গোটেইখিনি কথাটো লাষ্টত তাই আকৌ সেই তেনেকৈ ভাবি ডেনি কেচিক লগ কৰিবলৈকেও গুচি গ'ল কিন্তু সেইটোতো পচিবল নাছিলে যে ডেনি কেচি সঁচাকৈ তাইক লগ কৰিবলৈ আহিব তো সেই গোটেইখিনি কথাটো তাই ভাবি পেলাই লাষ্টত মনত দুখী হৈছিলে বহুত বেছি দুখী হৈছিলে যোনটো তাই সহ্য কৰিব নোৱাৰা আছিলে কিন্তু তথাপিও তাই লাষ্টত সেই ছেটাৰডেত যে এভৰি ছেটাৰডে তাহাঁতি যে গেম চাবলৈ যায় ফুটবল মেটচ চাবলৈ যায় সেইখিনি কথা ভাবিয়ে তাই লাষ্টত নিজৰ মনটো অকণমান হেপী কৰিবলৈ চেষ্টা কৰিছিলে তো এইটো লেচনৰ পৰা আমি এইটোৱে গম পাওঁ যে আমি এনেকুৱা ধৰণৰ সপোন বা ড্ৰিমৰ কথা ভাবিব নালাগে যোনটো আমাৰ কাৰণে ইম্পচিবল হয় তেনেকুৱা ধৰণৰ কথা আমি ভাবিব লাগে বা ড্ৰিম কৰিব লাগে যোনটো আমি কৰিব পাৰোঁ বা আমাৰ কাৰণে পচিবল হয় যোনটো কথাই আমাক দুখ দিয়ে সেইটো কথাটো আমি লাভ নাই তো তেনেকুৱা ধৰণৰ আমি কথা ভাবি লাভো নাই ঠিক আছে তো তোমালোক চেষ্টা কৰিবা যোনটো তোমালোক যোনটো এপ্ৰুভ কৰিব পাৰা বা তোমালোক যোনটো ছাকচেছ কৰিব পাৰা বা তেনেকুৱা ধৰণৰ কথা ভাবিবলৈ চেষ্টা কৰিবা বা এপ্লাই কৰিবলৈ চেষ্টা কৰিবা ঠিক আছে তো আজি আমাৰ এইটো লেসনটো ফিনিছ হ'ল মই তোমালোকক নোটছটো গ্ৰুপত দি দিম তোমালোক নোটছবোৰ ভালকৈ লিখি ল'বা হোমৱৰ্কটো তোমালোকক মই দি দিম তোমাৰ হোমৱৰ্কটো দিয়া টাইমৰ ভিতৰতে কমপ্লিট কৰিবলৈ ট্ৰাই কৰিবা ঠিক আছে আৰু ইয়াৰ গোটেই লেসনটো যদি কিবা এটা ডাউটছ আছে তোমালোক মোক সুধি ল'ব পাৰা ঠিক আছে তো আমাৰ লেসনটো ইয়াত এইটো ফিনিছ হৈ গ'ল তেতিয়াহ'লে আজি মই ইয়াতে ৰখিছোঁ থেংক ইউ অল